ভক্তসকল, আমি কীৰ্তন শাস্ত্ৰভাগী আপোনালোকৰ ওচৰত আমি অধ্যায়টি লৈছোঁ কংসবধ। কংসবধৰ বিষয়ে আজি আলোচনা কৰিম। আমি চাব লাগিব এতিয়া চোৱা হ'ল যে মহাভাদমা পালন কৰি এই মাহটো কেৱল নামৰ মুখেৰে আমি এই মাহটো পাৰ কৰালোঁ। কিন্তু এনেকুৱা হৈছে যেন এতিয়া আমি বিষয়ভূমিৰ লগত জড়িত হ'বলগীয়া হ'ল প্ৰভুসকল। কিন্তু কথা হৈছে কি, আমি নাম কিয় গাবলগীয়া হ'ল বা মহাভাদমা কিয় পালিবলগীয়া হ'ল, এইটো এটা ডাঙৰ কথা। গোটেই 12 মাহৰ ভিতৰত আমি এমাহ মাত্ৰ নামৰ মুখী হ'বলগীয়া হয়। ভাদমা ইমানেই ডাঙৰ পবিত্ৰ মাহ, এইটো ক'বলৈ গ'লে গুৰুজনাই গোটেই বছৰটোৰ 12টা মাহৰ ভিতৰত বাছি লৈছিল যে মহাভাদমাটোত শান্তিপূৰ্ণ পবিত্ৰ ভাদমা, আৰু এই ভাদমাহতে বৈকুণ্ঠৰ নাম অনুষ্ঠানবিলাক গোটেই ভকতৰ মাজতে বিলাই দিছিলে। গতিকে এই বিষয়ে আমি আলোচনা কৰিম। আমি এটি অধ্যায় লৈছোঁ কংসবধ। কৃষ্ণ কৃষ্ণ গুৰু হৰি কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম। জয় হৰে জয় ৰাম। জয় হৰে জয় ৰাম। ও গোপৰূপে নন্দ শুভখনে উৰিলা বিজয়। ও বাজহিম শংকৰ স্থান। ও কংসবধে উৰিলা প্ৰয়াণ। চাওক, গোপীসকলৰ মাজত প্ৰভু ভগৱন্ত কৃষ্ণ ভজন্য দেৱতাই আনন্দৰে গোপীসকলৰ লগত লীলা খেলা কৰিলে। অত্যন্ত আনন্দৰ দিনৰ মাজত গোপীসকলে খুবেই ভাল পাইছিলে আৰু এই শুভক্ষণ বুলি কৈছিলে। এই শুভক্ষণত কেৱল কৃষ্ণকে চিনিছিলে, কৃষ্ণকে জানিছিলে, কৃষ্ণকে সেৱা কৰিছিলে আৰু কৃষ্ণকে কেৱল ভকতিপূৰ্বকভাৱে তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছিলে গোপীসকলে। যে তাতে গোপীসকলে কি কৰিছিলে, শংখ ঘণ্টা বজাই আনন্দৰে পূৰ্ণ হৈ যি আনন্দিত হৈছিল, এইটো হ'ল
ধৰ্মৰ যিটো ভক্তি আনন্দ বুলি কোৱা হয়। গতিকে এই ভক্তিৰ আনন্দত তেওঁলোকে গমেই পোৱা নাছিল, ধৰিবই পৰা নাছিল যে কেনেকুৱা যে ভকতিৰ আনন্দটো কেনেকুৱা আনন্দ। গতিকে কৃষ্ণই গোপীসকলৰ মাজত যিটো লীলা খেলা কৰিছিলে কেৱল ভকতিৰহে লীলা কৰিছিলে। রাম হরি রবি রহে দেহা তারে ও যেন ভৈল রাতুল গোপনাৰী সকলে কৃষ্ণৰ এই আনন্দবিলাক উপভোগ কৰি তেওঁলোকে কেৱল কৃষ্ণকে ওচৰত সদায় বিচাৰিছিলে। ইতিমধ্যে কি হ'ল, কৃষ্ণক আকৌ কংসই নিবৰ কাৰণে যা যোগাৰ কৰিছে। কৃষ্ণক চাব বিচাৰিছে। কেনেকৈ যে কৃষ্ণ যে এটা শিশু, এই শিশুৰ ওপৰত কৃষ্ণই কিমান শক্তি দেখুৱাইছে। শক্তি দেখুওৱাৰ কাৰণটো কি? কৃষ্ণক এতিয়া কেনেকৈ মাতি পঠিয়াব, কেনেকৈ কৃষ্ণক আনিব পাৰিব তেওঁৰ ৰাজ্যলৈ, কংসৰ ৰাজ্যলৈ। গতিকে এই বিষয়টো লৈ কেৱল কৃষ্ণৰ বিষয়টো লৈ আনিবৰ চেষ্টা, আৰু এই খবৰটো আচলতে গোপীসকলে জানিছিল যে কৃষ্ণক যে নিব। কিন্তু গোপীসকলে তেওঁলোকে চিন্তা কৰিব ধৰিলে, যদি কৃষ্ণ যদি আমাৰ সন্মুখৰ পৰা যাবলগীয়া হয়, কৃষ্ণই যদি গুচি যায়, আমাৰ কি হ'ব? আমি অনাথ হৈ পৰিম, আমি দুৰ্ভগীয়া হ'ম। গতিকে ইয়াতে গোপুৰ নাৰীসকলে তেওঁলোকে চিন্তা কৰিব ধৰি তেওঁলোকে কি কৰিলে, কৃষ্ণক মুৰাৰী বুলি কৈছে। হে মুৰাৰী, হে কৃষ্ণ, হে দয়াময়, আমি আপোনাৰ অবিহনে আমি থাকিব নোৱাৰিম। এই কথাখিনি তেওঁলোকে প্ৰকাশ কৰিব লাগিছে, আৰু দুনাই কেৱল কৃষ্ণৰ কথাই চিন্তা কৰি থাকিল। হে ৰাম ৰাম ৰাম, ও কৃষ্ণ কৃষ্ণ বুলি গেলি আমার প্রাণ কেনে নে অক্রুর ভয়ল বৈরে ও জীবকারে নেও কে নপরে অক্রুই কৃষ্ণক নিবৰ কাৰণে, কৃষ্ণক কংসৰ স্থানলৈকে নিবৰ কাৰণে কংসই একমাত্ৰ দূত হিচাপে পঠিয়াইছিলে অক্ৰূৰ। গতিকে অক্ৰূৰে কৃষ্ণক কিয় নিবলগীয়া হ'ল, অক্ৰূৰে কৃষ্ণ কিয় নেই? সেই গোপীসকলে চিন্তা কৰিব ধৰিলে। গোপীসকলে কেৱল কৃষ্ণৰ এই যে কৃষ্ণৰ লগত যে লীলা খেলা কৰিছিলে কেৱল দুনাই তেওঁলোকে
চিন্তা কৰিব ধৰিলে অক্ৰূৰে কিয় নিবলগীয়া হ'ল, অক্ৰূৰে কিয় নিয়ে বা কিয় নিব আহিছিল, এইটো এটা ডাঙৰ কথা হ'ল বুলি কৈছে যে তেওঁলোকৰ কৃষ্ণ অবিহনে যিখিনি ঠাইত আছিলে কৃষ্ণ, সেই ঠাইখিনি এন্ধাৰ হৈ গ'ল বুলি কৈ আছে। তেওঁলোকে ভাবি চিন্তি কেৱল কৃষ্ণ নামে জপ কৰিছে, কৃষ্ণ নাম লৈ আছে গোপীসকলে। কেৱল তেওঁলোকে আৰু কৈছে কি যে এতিয়া ৰাতুল চৰণ আমি দেখিবলৈ নেপাম, কৃষ্ণ ৰাতুল চৰণত আমি কৰিবলৈ নেপাম, আমাৰ কি গতি হ'ব। আকৌ কৈছে কি এই যে কৃষ্ণই যি জীৱকাৰে নি বৈকুণ্ঠ জীৱসকলক, গতিকে আমাৰো এই প্ৰাণৰ মূল্যটো আমাৰ নোহোৱা হৈ গ'ল। আমি যেন কৃষ্ণৰ স্থানতে আমাৰো এই কেৱল আমিও এদিন মূৰ্ছা যোৱাৰ অৱস্থাত পৰিণত হলো বুলি বিবেচিত কৰিছে। কৃষ্ণ অবিহনে জীয়াই থাকি তেওঁলোকৰ মূল্য নাই বুলি চিন্তা কৰি আছে গোপীসকলে। কৃষ্ণ কিনো হয়ে নিদান ৰুণা গোকুলনাথ কৰি গৈনা হে ৰাম কৃষ্ণ বিনে কি কৰে জীৱনে, আৰু কোনে যাইব বৃন্দাবনে। আমি আকৌ বৃন্দাবনত কেনেকৈ কৃষ্ণক দেখিম, কেনেকৈ কৃষ্ণক আমি সন্মুখত লৈ আমি কেনেকৈ লীলা কৰিম, কৃষ্ণৰ বিষয়ে কেৱল তেওঁলোকে চিন্তা কৰিবলৈ ধৰিলে। কোনে? গোপীসকলে। গোপীসকলে চিন্তিত কাৰণ হৈ পৰিল কৃষ্ণ অবিহনে। চাওক, আমি আজি ভাদ মাহত আমি আনন্দৰে কৃষ্ণ নাম ললো, কৃষ্ণ নাম গালো, কৃষ্ণময় জগতখনত কেৱল আমি প্ৰচাৰ কৰিলো কৃষ্ণ নামেৰে। আৰু প্ৰত্যেক দিনে কেৱল নামঘৰৰ প্ৰাংগণে কেৱল কি হৈছে, কেৱল কৃষ্ণৰ নাম ধ্বনি কেৱল গুণমালাৰে পৰিণত হৈ গ'ল, কেৱল কৃষ্ণময় হৈ গ'ল। এতিয়া কি হ'ল, এতিয়া চাওক, এতিয়া আহিন মাহ পৰিল, আহিন মাহৰ এতিয়া এই ভাদ মাহে হোৱাৰ লগে লগে কৃষ্ণ নাম আকৌ এই বৈকুণ্ঠৰ যি 4 প্ৰসংগ, এই 4 প্ৰসংগ বহু নামঘৰত নচলে আৰু মহাময় সত্ৰবিলাকত চলে। আমি চাব লাগিব যে কেনেকৈ চাব লাগিব, কৃষ্ণ নাম আমি এটা মাহতে যে ল'ব লাগিব এইটো কথা নহয়। আমি কৃষ্ণ নাম সদায় ল'ব লাগিব আৰু সদায় আমি নাম প্ৰসংগ 4 প্ৰসংগ ৰাখিব পাৰিলে সদায় ভাল। কিন্তু আমাৰ কেৱল ভাদ মাহতে নাম সঞ্চিত হয়, 4 প্ৰসংগ সংগতি ৰাখে। গতিকে চাওক, আমাৰ এনেকুৱা কিছুমান পৰ্যায় আহি পৰে যে কিছুমান এনেকুৱা ব্যক্তি আছে, আমি নামঘৰৰ পৰা প্ৰসাদ নহয় কিছুমান ব্যক্তিলৈ দিবলগীয়া হয়। আমি এইটো এটা ডাঙৰ কথা, কিন্তু এই গুৰুজনে এইটো এটা আদৰ্শ দেখুৱাই থৈ গৈছে। আমি এই আদৰ্শবিলাক যদি আমি চাবলৈ যাওঁ, গুৰু চৰিত্ৰত ভালকৈ আমি দেখিবলৈ পাম। আচলতে আমাৰ হিংসা ঈৰ্ষা প্ৰবৃত্তিটো আমি এৰিব লাগিব, তেতিয়াহে নাম সঞ্চয় আৰু ধৰ্মৰ দিশত থাকিব পাৰি। কিয় আমি এনেকৈ প্ৰায় দেখো এই পৰ্যায়বিলাকত যে কিছুমান নোহোৱা ব্যক্তিলৈ আমি কিয় প্ৰসাদ দিবলগীয়া, নোহোৱা ব্যক্তিক আমি কিয় নামঘৰত আহিলে খং উঠে বা মনৰ বেজাৰে বিজিৰি হয়, এই এটা ডাঙৰ বিষয়। আচলতে নন্দীৰাম আটাই গুৰুজনাৰ এই নামঘৰলৈ প্ৰায় অহাই নাছিল, তেওঁ কিন্তু গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি ধৰ্ম, গুৰুজনাৰ যি নাম বস্তু, এই নাম বস্তু তেওঁ সদায় প্ৰয়োগ কৰি থাকে, সদায় ঈশ্বৰৰ নাম লৈ থাকে।
তেওঁ কিন্তু এটা ব্যস্ততা হৈ আছিল। নন্দীৰাম মাতাই কি কৰে, কেৱল খেতিয়ক যিহেতুকে তেওঁ খেতি বাতি কৰি খেতিৰ মুখতে তেওঁ ব্যস্ত হৈ থাকে, গতিকে নামঘৰলৈ কেতিয়াবাহে আহে আৰু কেতিয়াবা নাহে। কিন্তু চকুৰি ভকতসকলৰ সদায় কেৱল গুৰুজনাৰ সন্মুখত পৰে যে কথা এটা হ'ল আমাৰ, তেওঁলোকৰ ভকতসকলে আলোচনা কৰে যে নন্দীৰাম মাতাই নামঘৰলৈ নাহে, কিন্তু গুৰুজনাই কিয় প্ৰসাদৰ হাজাভাগি কিয় দিবলগীয়া হয়, এই কথাখিনি কিন্তু আলোচনা কৰি থাকে, কিন্তু গুৰুজনাৰ সন্মুখত কেতিয়াও আলোচনা নকৰে। পহুকানে কি কৰিলে, গুৰুজনাৰ সন্মুখত পৰিল এই কথা ভাগি। তেতিয়া গুৰুজনাৰো বেয়া লাগিল, মনতে অকমান সমালোচনা আহিল যে ভকতসকলে কি আলোচনা কৰি আছে। আচলতে এই নামমুখী হ'ব লাগে, নাম ল'ব লাগে ঈশ্বৰৰ, কিন্তু তেওঁলোকে কেৱল পৰৰ কথা সমালোচনা কিয় কৰে। কিন্তু গুৰুজনাই এইটো এটা চিন্তা হ'ল। কিন্তু এই চিন্তাটো দূৰ কৰিবৰ কাৰণে গুৰুজনাই সদায় চেষ্টা কৰিছিল যে তেওঁলোকৰ যিটো সংশয়, এই সংশয়টো আঁতৰাবৰ কাৰণে। এতিয়া কি হ'ল, যেতিয়া এই নামৰ প্ৰসাদ ভাগি যেতিয়া গুৰুজনাৰ সন্মুখৰ পৰাই সদায় দি পঠিয়াই থাকে, তেতিয়া গুৰুজনাই সদায় সদায় কেৱল এই কথাখিনি শুনাৰ পিছত কি কৰিলে, এটা মহাকংকাল আহিল। ভকতসকলৰ এটা ডাঙৰ এটা সংশয় হ'ল যে প্ৰত্যেকখন গৃহস্থতে খাবলৈ এমুঠি অন্ন নোহোৱা হৈ গ'ল। সেই সময়ত অন্ন নোহোৱা হৈ যোৱা অৱস্থাখিনিত কি হ'ল, তেতিয়া গুৰুজনাৰ ওচৰলৈ আহি ভকতসকলে ক'লে, হে কৃপাল গুৰু, আমাৰ গৃহত একেবাৰে অন্ন আজি ব্যৱস্থা নাই, আজি যদি আমাক যদি অকণমান সকামে দিয়ে, আমাৰ নিৰুপায় পৰিছো, আমি যিখিনি ঘৰৰ সদস্য ল'ৰা ছোৱালীক আমি কেনেকৈ ভৰণ পোষণ দিম, আমাক কৃপা কৰক। গুৰুজনৰ ওচৰত আহি তেওঁলোকে সেৱা ধৰিলে। ঠিক আছে, তেতিয়াহ'লে এটা কাম কৰোঁ, আমি এজন ভকতৰ স্থানলৈকে, ভকতৰ ওচৰলৈকে যাওঁ, আমি তেওঁলোকৰ কিজানি আমি কিবা পাওঁৱেই। গুৰুজনাই নন্দীৰাম মাতাৰ গৃহলৈ চকুৰি ভকতক লৈ গুচি গ'ল। গুচি যোৱা তেতিয়া তেতিয়া দেখিলে যে নন্দীৰাম আতাৰ সন্মুখৰ যেতিয়া তেওঁ চোতালৰ সন্মুখ পালে, তেতিয়া আইগৰাকীয়ে দেখিলে যে আমাৰ গৃহটো অত্যন্ত ভাল দিন এটা নামি আছে, গোটেই ভকতসকল আমাৰ গৃহত আহিছে। তেতিয়া কি কৰিলে, তেতিয়া দেখা পাই আদৰি লৈ গ'ল, ভকতসকলক আদৰি, আৰু এইফালে আকৌ গুৰুজনাক ভালকৈ ধূপ ধূনাৰে আদৰি লৈ কিবা অকণমান জা জলপান খুৱাই সুধিলে। নন্দীৰাম মাতায়ো সুধিলে চৰণ পোখালি, হে কৃপাল গুৰু, আমাৰ গৃহত কেনেকৈ আজি দেখিলোঁ, আমি নিশ্চয় আজি আমি আজি পবিত্ৰ, আৰু আমি সঁচাকৈয়ে আজি শুদ্ধ আমাৰ এই ঘৰখন। আপুনি কিয় আহিলে আমাক কওক, যে এই ভকতসকলৰ আজি অন্নৰ ব্যৱস্থা একেবাৰে নাই তেওঁলোকৰ গৃহত। আজি যদি বাপজনে যদি কিবা কৰি তেওঁলোকক অন্নৰ ব্যৱস্থাখিনি কৰাই দিয়ে, অন্তত গৃহস্থৰ যদি অন্নৰ ব্যৱস্থাখিনি কৰাই দিয়ে, তেতিয়াহ'লে তেওঁলোকে অকণমান সুখী হ'লে। তেতিয়াহ'লে ঠিক আছে, আপুনি আজ্ঞা কৰিছে, আপুনি আশীৰ্বাদ কৰক, আমি নিশ্চয় এইখিনি ব্যৱস্থা কৰাই দিম। নন্দীৰাম মাতাৰ ধানৰ ভঁৰাল আছিলে 3টা। এই 3টা ভঁৰালৰে কি কৰিলে যে আপোনালোকে সাজ পাতি লওক, আমি প্ৰত্যেকজন বাপকে আমি সেৱা ধৰিম, নন্দীৰাম মাতাই ক'লে। আৰু নন্দীৰাম মাতাৰ বাক্যখিনি শুনি ভকতসকলে বৰ ধুনীয়াকৈ শাৰী পাতি এভাগি এভাগি সাজ দিলে, আৰু তেওঁ কি দিব। তেতিয়া নন্দীৰাম মাতাই প্ৰত্যেকটা 2টা ভঁৰাল লাৰি কিনে ধান দি থৈ গ'ল, প্ৰত্যেকজনকে দি গুচি গ'ল। কিন্তু নন্দীৰাম মাতাৰ আইগৰাকী আকৌ কি কৰিলে, কাষতে এটা পাত্ৰ থৈ তেওঁলোকৰ গৃহস্থৰো এই দান পাত্ৰতে অকণমান দি থৈ দিলে। তেতিয়া প্ৰত্যেকৰে সাজে সাজে দিয়াৰ পিছত তেওঁলোকৰো এই পাত্ৰটো দিলে। দিয়াৰ পিছত কি কৰিলে, গুৰুজনাক সুধিলে যে কৃপাল গুৰু, আকৌ দিব লাগিবনে, যে মই আকৌ এটা ভঁৰাল খালী আছে, ভঁৰাল এটা পূৰ্ণ হৈছে, তেতিয়াহ'লে ঠিক আছে, তাৰেও দিয়া।
গতিকে তিনিটা ভঁৰালৰে গোটেইখিনিও বাপসকলক ভকতসকলক গোটেইবিলাককে বিলাই দিয়াৰ পিছত গুৰুজনাৰ সংস্পৰ্শ লৈ গুৰুজনা সুধিছে যে কৃপাল গুৰু আমাৰ এই যিখিনি আমাৰ ভাগৰ ভাগ এইখিনি আমি আজ্ঞা বিচাৰিছোঁ, আমি ভঁৰালত দিব পাৰিম নেকি? ঠিক আছে, বৰ ভাল কথা। তুমি এটা কাম কৰা, এই দান পাত্ৰৰ বস্তুখিনি তুমি ধানখিনি প্ৰত্যেকটা ভঁৰালতে সমানি দি যোৱা। তেতিয়া দি থৈ নন্দীৰামাতে দিয়াৰ পিছত কি কৰিলে, প্ৰত্যেকটা ভঁৰালো আগতে যেনেকৈ পূৰ্ণ হৈ আছিল ঠিক ভকতসকলক দিয়াৰ পিছত আকৌ সেই তেওঁলোকৰ গৃহস্থৰ যি পাত্ৰ আছিল সেই পাত্ৰটোৰ ধানখিনিৰে পূৰ্ণ হ'ল, তিনিটা ভঁৰাল পূৰ্ণ হ'ল চাপ। তেতিয়া গুৰুজনাৰ সন্মুখত ভকতসকলে কৈছে, হে কৃপাল গুৰু, আমি আটাজনক ইমান বেয়া পাইছোঁ, আমি সমালোচনাৰ পাত্ৰ হওঁ, আমি সমালোচনা কৰোঁ, আমি বেয়া কথা কওঁ, আমি সঁচাকৈ আমি দুৰ্ভগীয়া। আজি যদি তেওঁ যদি আমাক এইখিনি যদি কৃপা নকৰে, আপোনাৰ দয়া অনুভূতি, আজি যদি আমাক এইখিনি যদি দান পাত্ৰ যদি আমাক নিদিয়ে, আজি পৰিয়ালৰ পৰিস্থিতি বেয়া হ'লহেঁতেন। কিন্তু আমি আজি অনুশোচনা আৰু আমি আজি চিন্তাৰ পাত্ৰ হৈ পৰিলোঁ যে ভকত নিন্দা আৰু ভকতক যদি বেয়া পাবলগীয়া হয় তেতিয়াহ'লে ধৰ্ম বৰ্তি নাথাকে। গতিকে তাৰ পৰাই আমি চাব লাগিব, সঁচাকৈ আমি ভকত হৈছোঁ গুৰুজনাৰ, ভকত হৈছোঁ হৰিৰ, ভকত হৈছোঁ কৃষ্ণৰ, ভকত হৈছোঁ নাৰায়ণৰ আৰু ভকত হৈছোঁ বিষ্ণুৰ। গতিকে আমি বেয়া পাবলগীয়া থাকিব বস্তুটো নালাগে, এইটো একেবাৰে বেয়া কথা। গতিকে আমি চাওক, আমি সদায় আলোচনা কৰিয়ে থাকিম গুৰুজনাৰ, কিন্তু আমি সদায় ঈশ্বৰমুখী হ'বৰ কাৰণে ঈশ্বৰৰ নাম জপ কৰিব লাগিব। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধীনা কমিও কহ